বিজনেছ প্লান ইন আছাম অসমতে থাকি যদি আপোনালোকে পল্ট্ৰি ফাৰ্মিঙৰ যদি ব্যৱসায়ৰ কথা ভাবিছে তেনেহ'লে অতি উত্তম। তেনেহ'লে আপোনালোকে এইটো ভিডিঅ'টো আপোনালোকৰ কাৰণে হয়। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ৰাজু ভিলেজ পল্ট্ৰি ফাৰ্ম বিজনেছ গ্ৰ' ইউটিউব চেনেলটোলৈ আৰু এটা নতুন ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় ফাৰ্মাৰসকল, আজি পূৰা ফ্ৰেছত আছোঁ। ৰাতিপুৱাই যিহেতু মই ভিডিঅ' বনোৱা যিহেতু আৰম্ভ কৰিছোঁ, কাৰণ একেদিন মই ভিডিঅ' বনোৱাত একেবাৰে সময় দিব পৰা নাছিলোঁ। প্ৰিয় ফাৰ্মাৰসকল, তাৰ কাৰণে চৰি আপোনালোকক। আজি যিহেতু অসমতে থাকি যদি আপোনালোকে পল্ট্ৰি ফাৰ্মিঙৰ যদি ব্যৱসায় কৰিম বুলি ভাবিছে, বিজনেছ প্লানিং যদি কৰিম বুলি ভাবিছে, তেনেহ'লে অতি উত্তম ডিচিশ্যন। যদি আপোনালোকৰ যদি নিজৰ ঘৰতে যদি ধুনীয়াকৈ মাটিডৰা থাকে, যদি আপুনি পল্ট্ৰি ফাৰ্মিং কৰিব বিচাৰে, আপোনালোকে কম সময়ত যদি 2 টকা যদি ভাল এটা মুনাফা কৰিব বিচাৰে, তেনেহ'লে আপোনালোকৰ এইটো ভিডিঅ'টো আপোনালোকৰ বাবে হয়। এতিয়া প্ৰিয় ফাৰ্মাৰসকল, এতিয়া আগবাঢ়ি যাওঁ এই মেইন কথাটোত। এতিয়া আমি যদি অসমতে থাকি যদি অসমৰ জলবায়ু অনুসৰি যদি পল্ট্ৰি ফাৰ্মিং যদি আমি কৰোঁ, আপোনালোকে বাহিৰত গৈ আপোনালোকে কাম কৰিবলৈ একেবাৰে নালাগে। আপোনালোকে বেংগলোৰ, চেন্নাই, বেংগলোৰ, গোৱা এইবিলাকত যাবলৈ আপোনালোকে একো দৰকাৰে নাই। আপোনালোকৰ যদি ঘৰত যদি 1000 কেপাচিটিৰো যদি ফাৰ্ম কৰা যদি ঠাই আছে, তেনেহ'লে আপোনালোকে মই ছাজেষ্ট কৰোঁ আপোনালোকে কৰি যাওক। পিছলৈ ঘূৰি একেবাৰে নাচাইব। প্ৰিয় ফাৰ্মাৰসকল, মই প্ৰথম 1000 কেপাচিটিৰ পৰা যিহেতু আৰম্ভ কৰিছিলোঁ, আজি গৈ মোৰ 3500 কেপাচিটিৰ যিহেতু হৈ গৈছে। আৰু আমাৰ যদি বংশত ক'বলৈ গ'লে বৰ্তমান 6-7 হাজাৰৰ কেপাচিটিৰ ফাৰ্মিং হৈ গৈছে। আজি 4খন ফাৰ্ম যিহেতু আমাৰ লাগি আছে গাঁৱতে। এতিয়া প্ৰিয় ফাৰ্মাৰসকল, যিহেতু এতিয়া যিসকলে যদি আপোনালোকে যদি কম টকাটো যদি ফাৰ্মিং কৰিব বিচাৰে, তথাপিও আপোনালোকক মই ছাজেষ্ট কৰোঁ কম টকাটো আপোনালোকে ফাৰ্মিং কৰিব পাৰে। আৰু কিছুমানে ভাবি আছে লোন আমাক দিব নেকি। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে এটা যদি ভুলত নাযাব, আপোনালোকক কোনেও লোন নিদিয়ে। পোনপ্ৰথমতে আপোনালোকক কোনেও লোন নিদিয়ে। আপোনাৰ তাত একেবাৰে জিৰ' বেলেঞ্চ আপোনালোকে ভাবি ল'ব। কাৰণ মোৰ সময়তে এনেধৰণেই হৈছিলে। যেতিয়া আপুনি যেতিয়া ইনকাম কৰি যাব, তেতিয়া আপোনালোকক সকলোৱে আপোনাক বেংকেও লোন দিব, আপোনালোকক গাঁৱৰ মানুহেও টকা দিব। এনেধৰণৰ এটা চিটুৱেশ্যন এটা হৈ যায়। এইটো এটা যিহেতু সকলোৱে ভাবে, কাৰণ মই আজি তাক টকা দিলে সি মোক ক'ৰ পৰা দিব, এইবিলাক মাইণ্ডছেট সকলোৰে থাকে। প্ৰিয় ফাৰ্মাৰসকল, পৰাপক্ষত আপোনালোকে সুদতে লওক, য'ৰ পৰা লওক না, নিজৰ বন্ধুসকলৰ পৰাই লওক। আপোনালোকে 1000 কেপাচিটি যদি আপোনালোকে ফাৰ্ম কৰে, তেনেহ'লে কোনো আপুনি কৈছোঁ 600-700 টকা আপুনি ধুনীয়াকৈ ইনকাম কৰি যাব পাৰিব। এইখিনি 100% গেৰেণ্টি আছে। এতিয়া আমাৰ কিছুমান দাদাহঁতে মনত প্ৰশ্ন আছে বোলা, আমি কি টকাটো কি কোম্পানী ফাৰ্মিং কৰিলে আমি টকাটো বেছি পাম না প্ৰাইভেটলি ফাৰ্মিং কৰিলে বেছি পাম? হয় প্ৰিয় ফাৰ্মাৰসকল, এইটো 100% সকলোৰে মনৰ এটা ডাউট থাকে। পৰাপক্ষত আপোনালোকে নিজে যদি কৰে, তেনেহ'লে অলপ বেছি টকা খৰচ, ইনকামো হ'ব, খৰচো হ'ব, আৰু তাৰ উপৰিও আপোনালোকৰ অলপ ৰিক্সো থাকিব। আপোনালোকক মই কৈছোঁ একেবাৰে ৰিক্স ল'ব নালাগে। প্ৰথম যদি আপুনি ফাৰ্মিং কৰে, হয় কি আপুনি পৰাপক্ষত কোম্পানী ফাৰ্মিং কৰিব। যদিও আপুনি যদি প্ৰাইভেটলি যদি আপোনাৰ ঠাই নাই, প্ৰাইভেটলি যদি কৰিব বিচাৰে, নিজে যদি কৰিব বিচাৰে, তেনেহ'লে অলপ চালি জাৰি চাব। পোৱালিৰ ক্ষেত্ৰত চাব, ফিডৰ ক্ষেত্ৰত চাব, মেডিচিনৰ ক্ষেত্ৰত চাব। এইবিলাক গোটেই চালি জাৰি চাই, এইবিলাক গোটেইখিনি জনাৰ পিছতহে আপোনালোকে নিজে কৰাটো মাথা মাৰিব। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰাকৈ। আপোনালোকেও কি ব্ৰইলাৰ ফাৰ্মিং বিজনেছ প্লান আপোনালোকে কৰিম বুলি ভাবি আছে, তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো আপোনালোকৰ বাবে হয়। প্ৰিয় ফাৰ্মাৰসকল, আমি যদি ব্ৰইলাৰ পল্ট্ৰি ফাৰ্মিং বিজনেছ যদি প্লান কৰোঁ, তেনেহ'লে আমাৰ অসমৰ জলবায়ু অনুসৰি আমাৰ বহুত সুন্দৰ যিহেতু আমাৰ জলবায়ু আছে, আমি ধুনীয়াকৈ ব্ৰইলাৰ ফাৰ্মিং কৰি আমি ঘৰৰ পৰিয়াল পোহপালন দিয়াৰ উপৰিও আমি নিজৰ এক্সট্ৰা খৰচাও আমি ওলাই ল'ব পাৰিম। আৰু লগতে প্ৰিয় ফাৰ্মাৰসকল, তাৰ কাৰণে আমি কি কৰিব লাগে আৰু কেনেকৈ কৰিলে কি পদক্ষেপ ল'লে আমি অতি সহজত আৰু অতি কম খৰচত আমি
ফাৰ্ম আমি বনাব পাৰি সেই বিষয়ে যিহেতু এইটো মই ভিডিঅ'টোত আপোনালোকক দিব গৈ আছোঁ। প্ৰিয় ফাৰ্মাৰসকল, পৰাপক্ষত আপোনালোকে যদি ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তাৰ উপৰিও আপোনালোকে নিজৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। প্ৰিয় ফাৰ্মাৰসকল, এতিয়া যিহেতু আপোনালোকে যদি ব্ৰইলাৰ ফাৰ্মিঙৰ যদি পৰিকল্পনা কৰিছে তেনেহ'লে পোনপ্ৰথমে আমি কি কৰিব লাগিব, মাটিত যিহেতু থকাটো অতি প্ৰয়োজন। কাৰণ তাত আমি যিহেতু ভেটি বনাব লাগিব আৰু আমি সদায় পুৱা পশ্চিমাকৈ আমি ব্ৰইলাৰ ফাৰ্মিং বনাব লাগিব। পুৱা পশ্চিমাকৈ আমি কিয় বনাব লাগিব প্ৰিয় ফাৰ্মাৰসকল? যদিহে আমি পুৱা পশ্চিমাকৈ যদি বনাওঁ তেনেহ'লে আমাৰ বহুত বেমাৰ আজাৰৰ পৰাও মুৰ্গীবিলাক বহুত বাচে আৰু তাৰ উপৰিও আমাৰ মানে য'ত প্ৰফিট হ'ব লাগে তাৰকৈ আপুনি যদি উত্তৰ দক্ষিণকৈ বনায় তাত যিমান প্ৰফিট হয় ইয়াতহে আপোনাৰ বেছি প্ৰফিট হয়। এইটো যিহেতু চাইণ্টিফিক হিচাপেও যিহেতু প্ৰুফ আছে। এতিয়া প্ৰিয় ফাৰ্মাৰসকল, এতিয়া যদি আপুনি পোনপ্ৰথমে আপুনি নিজে পাৰ্চনেলি কৰিবনে না আপুনি কোম্পানী ভিত্তিত মানে ফাৰ্মিং কৰিব, সেইটো আপোনালোকে নিজে ডিচিশ্যন লোৱাটো খুবেই দৰকাৰী। পৰাপক্ষত আপোনালোকে যদি নতুন ফাৰ্মাৰ হয় তেনেহ'লে আপোনালোকে একেবাৰে ভুল নকৰিব। পৰাপক্ষত আপোনালোকে কি কৰিব প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে কোম্পানী ফাৰ্মিং কৰক। কোম্পানী ফাৰ্মিং কৰি যদি আপোনালোকে কিছু কথা শিকি লয় তেনেহ'লে আপোনালোকে ফিউচাৰত আপোনালোকে নিজে যদি ফাৰ্মিং কৰে তেনেহ'লে বহুত হাই মাৰ্জিন বহুত টকা আপোনালোকে লাভান্বিত হ'ব পাৰে। নহ'লে আপোনালোকে কোনো এটা ট্ৰেইনিং চেণ্টাৰত আপোনালোকে ট্ৰেইনিং লৈহে পালন কৰাটো অতি দৰকাৰী প্ৰিয় ফাৰ্মাৰসকল। কাৰণ ব্ৰইলাৰত যিহেতু কম সময়তে বেমাৰো হয় আৰু যদি আমি সময়মতে যদি আমি মুৰ্গীকেইটাক যদি বেমাৰৰ পৰা বচাব নোৱাৰোঁ তেনেহ'লে আমাৰ বহুত লছত সন্মুখীন হ'বলগীয়া হয়। এনেদৰে আমাৰ বহুত যিবিলাক নতুন ফাৰ্মাৰসকলে আমাৰ ইয়াত গাঁৱত যিবিলাকে খুলিছে তেওঁলোকৰ যিহেতু পাৰ্চনেলি 100টা মুৰ্গীৰ পৰা ষ্টাৰ্ট কৰিছে, তেওঁলোকৰ কিন্তু বহুত টকা লছ সন্মুখীন হৈছে। তেওঁলোকে এতিয়া সকলোৱে আমাৰ গাঁৱত বৰ্তমান গোটেইখিনি মানুহখিনিয়ে কি কৰি আছে, গোটেই আপোনাৰ কোম্পানী ফাৰ্মিং কৰি আছে। এতিয়া কোম্পানী ফাৰ্মিং কৰিলে কোনটো কোম্পানী কৰিলে বেষ্ট হয় প্ৰিয় ফাৰ্মাৰসকল, সেইটো আপোনালোকে সকলোৰে যিহেতু মনত প্ৰশ্ন আছে, আপোনালোকে ভুল নাযাব প্ৰিয় ফাৰ্মাৰসকল। কোম্পানী কোনো ভাল বেয়া নহয়, সকলো কোম্পানীয়ে যদি তেওঁলোকক লাভান্বিত কৰে যদি আপোনালোকক তাৰ অংশ আপোনালোকক দিবই, সেইটো আপোনালোকৰ চিৰসত্য। আৰু কোনো কোম্পানীক আপুনি বেয়াও ক'ব নোৱাৰিব। আৰু যদি আপোনালোকে যদি কোনো এটা কোম্পানীত যদি ডিপেণ্ড হয় তেনেহ'লে আপোনালোকে তেওঁলোকৰ কোৱা অনুসৰি ধুনীয়াকৈ কামটো কৰি যাব লাগে আৰু আগবাঢ়ি যাব লাগিব। আৰু আপোনালোকে 100% তেওঁলোকে মাৰ্কেটিংটো গোটেই তেওঁলোকে নিজে লয় আৰু মাৰ্কেটিঙৰ আমাৰ কোনো ধৰণৰ টেনশ্যন নাহে। তাৰপিছত আমি খালি মুৰ্গীবিলাক তেওঁলোকে আমাক ফিড দিব, মেডিচিন কেইটামান দিব, তাৰপিছত আমাৰ পোৱালি দিব। এইবিলাক দি কেনে আমি 40 দিন তেওঁলোকে হাইষ্ট সময় ল'লে 40 দিনৰ ভিতৰত তেওঁলোকে লিফ্টিং কৰি দিব। তাৰপিছত এসপ্তাহ 10 দিনৰ ভিতৰত আমাৰ যিমানখিনি পাবলগীয়া পে'মেণ্ট আমাক তেওঁলোকে বেংকত ডাইৰেক্ট ট্ৰান্সফাৰ কৰি ল'ব। এতিয়া যদি কোম্পানী ফাৰ্মিং কৰোঁ তেনেহ'লে আমি কি ডকুমেণ্টছৰ প্ৰয়োজন হয় প্ৰিয় ফাৰ্মাৰসকল? ডকুমেণ্টছৰ কাৰণে যিহেতু মই ভিডিঅ'টো যিহেতু আই বাটন আপোনালোকে চাব, ডকুমেণ্টছৰ কাৰণে মই যিহেতু দি আছে, তথাপি মই এটা সৰু সুৰা এটা কৈ দিওঁ শ্বৰ্টত। আপোনাৰ পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ ID, তাৰ উপৰিও এই বেংক পাছবুক, আৰু সেই বেংক পাছবুকৰে আপোনাৰ কি লাগিব, চেকপাত লাগিব 3 পিচ। আৰু আপোনাৰ তাৰ উপৰিও আপুনি কি কৰিব লাগিব, আপোনালোকে দলিলটো ল'ব লাগিব 2খন 100 টকীয়া। এনেদৰে আমি এগ্ৰিমেণ্ট হোৱাৰ পিছতহে তেওঁলোকে আমাক এসপ্তাহ 10 দিনৰ পিছত তেওঁলোকে আমাক পোৱালিটো দি দিয়ে। কেতিয়াবা কোম্পানীয়ে কি কৰে, পোৱালি যদি তেওঁলোকৰ এভেইলেবল থাকে তেনেহ'লে এদিনৰ পিছতো দিয়ে। এতিয়া প্ৰিয় ফাৰ্মাৰসকল, আমি এতিয়া ফাৰ্ম বনাওঁতে আমি কিমান খৰচ হয়, এতিয়া কোম্পানী আমাৰ কেইহাজাৰ কেপাচিটিত
পোৱালি দিয়ে সেইটো আমাৰ জনাটো খুবেই দৰকাৰী প্ৰিয় ফাৰ্মাৰসকল কাৰণ আমাৰ যদি আমি কোম্পানী ফাৰ্মিং কৰি মিনিমাম 1000 পোৱালিৰ আমি কেপাচিটি কৰাটো খুবেই দৰকাৰী এতিয়া 1000 কেপাচিটি যদি আমি কৰোঁ আপোনালোকে সদায় আপোনালোকে এটা দীঘলটো আপোনালোকে জুখি ল'ব তাৰপিছত আপোনালোকে বহলটো আপোনালোকে কিমান আছে আপোনাৰ মাটিৰ দৰাৰ আপুনি সেইটো আপুনি ইনটু কৰি ল'ব ইনটু কৰি কেনে 1.3 আপোনালোকে ভগাই ল'ব আপোনালোকৰ ধুনীয়াকৈ কিমান স্কুৱাৰ ফুটত কিমানটা মুৰ্গী মানে আপোনাৰ ফাৰ্মত আহিব এইটো ধুনীয়াকৈ আপোনাৰ তাত ওলাই যাব কোনো ধৰণৰ অসুবিধা নহয় এটা আমাৰ কোনো ধৰণৰ যদি আমি নিজে কৰোঁ মাৰ্কেটিঙৰ কাৰণে অলপ প্ৰব্লেম হ'ব কাৰণ মাৰ্কেটিং একচুৱেলি ব্ৰইলাৰৰ ক্ষেত্ৰত কৈছোঁ কোনো ধৰণৰ মাৰ্কেটিঙৰ অসুবিধা নাই আৰু যেহেতু আপোনালোকে যদি অসমতে থাকি যদি ধুনীয়াকৈ যদি পল্ট্ৰি ফাৰ্মিঙৰ যদি পৰিকল্পনা কৰিছে তেনেহ'লে আপোনালোকৰ উত্তম ডিচিশ্যন মই ভাবোঁ মই যিহেতু কৰি আছোঁ আজি 18 বছৰ আজি 19 বছৰ যিহেতু ভৰি দিছোঁ মই যিহেতু কৰি আছোঁ মই যিহেতু 1000ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আজি 4000 আছে আমাৰ যদি পৰিয়ালত ক'ব যাওঁ প্ৰিয় ফাৰ্মাৰসকল 6-7 মানে কেপাচিটিত অলৰেডি আমাৰ পৰিয়ালতে হৈ গ'ল এতিয়া আমাৰ গাঁৱত তাৰপিছতে আমাৰ গাঁৱত বহুত কেইটা হৈ গ'ল এতিয়া বৰ্তমান আমাৰ গাঁৱত ক'ব গ'লে আপোনাৰ 15-20খনমান ফাৰ্ম যিহেতু আমাৰ গাঁৱতে আছে এতিয়া প্ৰিয় ফাৰ্মাৰসকল এতিয়া আমি ইনকাম আমাৰ কেনেকৈ হয় যদি আপুনি যদি ফাৰ্মত ধুনীয়াকৈ যদি আপুনি কাম কৰি যায় তেনেহ'লে আপোনালোকে মিনিমাম 500,000 টকা আপোনাৰ ধুনীয়াকৈ থাকে যদি আপুনি নিজে যদি লাগি কৰে তেনেহ'লে 500-600-700 টকা হাজিৰা আপুনি নিজৰ ঘৰত থাকি বিন্দাছ কোনো ধৰণৰ অসুবিধা নাথাকাকৈ আপুনি লাভ কৰিব পাৰিব এতিয়া তাৰ কাৰণে যদি আমি ফাৰ্ম বনাওঁ তেনেহ'লে আমাৰ খৰচ কিমান আহে ধৰি লওক 1000 কেপাচিটি যদি আপুনি ফাৰ্ম বনায় তেনেহ'লে আপুনি যদি তিৰপালৰ যদি তিৰপালৰ যদি আপুনি বনাব বিচাৰে তেনেহ'লে আপোনালোকক এটা মই মানে থুলমূল এটা দি দিছোঁ 60-70,000 আপোনালোকে ধৰিব পাৰে বাঁহৰে যদি বনায় যদি চিমেণ্টৰ খুঁটা ইউজ কৰে তাৰ উপৰিও যদি আপোনালোকে খেৰ ইউজ কৰে তেনেহ'লে বাজেটটো বেছি হৈ যায় আৰু দাদা এজনে কৈছে টিন ইউজ কৰিব পাৰিম নে নোৱাৰিম প্ৰিয় ফাৰ্মাৰসকল টিন ইউজ কৰিব পাৰিব কিন্তু বহুত গৰম হয় কিন্তু গৰম তাৰ কাৰণে যদি আপোনালোকে যদি তলত যদি আপোনালোকে অলপ খেৰ দি কিনে যদি ওপৰত টিং দিয়ে তেনেহ'লে লাইফ টাইম হ'ব সেইটো আপোনালোকে কৰিব পাৰিব নহ'লে আপোনালোকে পৰাপক্ষত টিং যদি আপোনালোকে লগাই ফাৰ্মত বহুত হিট ষ্টকৰ বহুত চান্সেছ থাকে আৰু যদি আপুনি 1000 কেপাচিটি যদি টিনৰে বনায় এতিয়া টিনৰ পাৰ স্কুৱাৰ ফুটত 20 টকা 30 টকাকৈ যিহেতু বাঢ়িছে প্ৰিয় ফাৰ্মাৰসকল বহুত টকা আপোনাৰ তাত যাব আমাৰ বহুত হাই খৰচা হয় কিন্তু আপোনালোকে পৰাপক্ষত টিঙৰ কিন্তু মই ভাবোঁ নলগালেই ভাল হ'ব আপোনালোকে তিৰপাল নাইবা আপোনালোকে অলপ খেৰ দি আপোনালোকে যদি ফাৰ্মিং কৰে তেনেহ'লে বেষ্ট হ'ব প্ৰিয় ফাৰ্মাৰসকল ভিডিঅ'টো মই একেবাৰে দীঘল নকৰোঁ আপোনালোকক যদি ভিডিঅ'টো চাই যদি কিঞ্চিত যদি আপোনালোকক লাভদায়ক যদি ভাবি লয় তেনেহ'লে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকক কিহৰ ওপৰত ভিডিঅ' লাগিব পল্ট্ৰি ফাৰ্মিঙৰ ছেক্টৰত আপোনালোকে মোক কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব যদি আপোনালোকক যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে আপোনালোকে য়েছ বুলি লিখি কেনে মোক কমেণ্ট কৰিব এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ জয় হিন্দ জয় আই অসম